ভাল মাটি এটুকুৰা ভাল জেগাত বোলে মাটি আছে আৰু কোনোবা হাই প্ৰফাইল মানুহে মাটিটো কিনিব গৈছে বাচিবলৈ কৈ দিয়ে এইটুকুৰা মাটি ৰিণিকী ভূঞা অকণমান সেইটো সঁচা সেইটো এতিয়া কালি মই আমাৰ চেনেলৰ কিবা এটা প্ৰগ্ৰেমৰ কাৰণে মই এই আমাৰ ফুলুঙত এটা খুব ডাঙৰ ক্ৰিকেট একাডেমি এটা হৈ আছিলে তাতে এনেকৈ বহি আছোঁ বহি কথা পাতি আছোঁ অলপ দেৰি পিছত চাহ খাব দিলে খালোঁ তাৰপিছত 3জনমান মানুহ আহিছে তেতিয়া দেৱজিৎ শইকীয়া আছিলে লনে কৈছে শুনা ৰিণিকী কি কয় মই এনেকৈ চালোঁ মইলো কিবা চাগে সমষ্টি ভাল কথা আপুনি আমাক এই মাটিখিনি কেলে ৱাল দিবলৈ হেৰি কৰিছিলে এইটোতো আপোনাৰ কাৰণে আপোনাক এইটো মাটিটো আমি ৱাল দিবলৈ পৰা নাই মইলো এইটো স্বয়ং CM হিমন্ত বিশ্ব শৰ্মাই দিছে দেৱজিৎ গোটেই BCCI ইয়াতে ক্ৰিকেট একাডেমি কৰিছে ৰিণিকী ভূঞা ক'ৰ ইমান ডাঙৰ মানুহ আহিলে মই ৱাল দিব নিদিওঁ আৰু গোটেই কাজিয়া হুলস্থুল তাতে যে মই ৱাল দিব দিয়া নাই ইয়াতে মানে এইখিনি মোৰ মাটি চ' এতিয়া ক্ৰিকেট একাডেমি এইটো দখল দিছে তাৰপিছত লাষ্টত হাতযোৰ কৰি বুজাব পৰা আছে কৈছে মই এইটো নাই কৰা তহঁতি ৱাল দে যি মন যায় কৰ আৰু CMে কোৱাৰ পিছত মই কেনেকৈ মাটিত সোমাম নাই আপুনি কৈছে কাৰণ ইয়াতে বোলে আপুনি এটা হেৰি মেডিকেল কলেজ এখন খুলিব আপোনাৰ দেউতাৰ নামত আৰু ছাৰৰ দেউতাৰ নামত মইলো ইমান ডাঙৰটো পৰিকল্পনা মোৰ নাই এতিয়ালৈকে আৰু খুলিলেওনো আমি ক্ৰিকেট একাডেমিৰ লগত য'ত চৰকাৰে দিছে তাতে আমি আহি খুলিবলৈতো আমাৰ হেৰি কৈছে বাইদেউ আপুনি আজি যে কৈ দিলে কথাষাৰ বৰ ভাল হ'ল মই বোলো শেষ কৰিলা আৰু মোক মানে কি বুলি আপোনালোকে এখন তালিকা ওলাই দিয়ক যে মোৰ এইখিনিতহে আছে বাকীখিনি মোৰ নহয় নাই সেইটো তালিকা ওলালে মানুহে দুখত মৰিব তাকে এতিয়া কৈছোঁ যে থাকা ঘৰটো যদি কোনোবাই লয় সেইটো 1960s না মই জন্ম হৈছোঁ না হিমন্ত জন্ম হৈছে এতিয়াতো দখল ক'ৰ পৰা কৰিম এতিয়া সেইটো আমাৰ এনেকুৱা দিন গৈছে আমাৰ যেতিয়া 2011ত যেতিয়া বিসম্বাদটো চলি আছিলে আমাকতো কোৱাৰ্টাৰৰ পৰা ওলাই দিছে তেতিয়া মই হিমন্তক ক'লোঁ যে তুমি এখন এপ্লিকেশ্যন এখন লিখা যে আমাক একমাহ এক্সটেনশ্যন লাগে সেইখনটো ৰিজেক্ট কৰিলেই তাৰপিছত এনেকৈ আমাৰ সৰুকৈ বনাই লৈছিলোঁ বেডৰুম এটাত য'ত মই মোৰ ল'ৰা ছোৱালী এনেকৈ শুই থাকোঁ ৰাতিপুৱা অফিচাৰ আহি পেলাই মই কৈছোঁ গোটেই ঘৰটো চালে বেডৰুমটো এৰি দে কাৰণ মাইকী মানুহ মহিলা আহি পেলাই স্পেচিয়েলি বেডৰুমটো দেখাই যায় তাৰমানে নেক্সট কোনে ল'ব সেইটো আৰু মই মোৰ ল'ৰা ছোৱালীৰ লগত কিন্তু তাতে শুই থাকোঁ সেই অৱস্থাত ইয়ালৈকে কাপোৰ ঢাকি পেলাই শুই থকা অৱস্থাত এনেকৈ কাপোৰ ঢাকি পেলাই আমাক চাই পেলাই আকৌ চৰি বুলি কৈ গুচি যায় তাৰমানে তেতিয়া তাৰপিছত মোৰ ল'ৰা ছোৱালীকেইটা দিল্লী যাব লগা হ'ল লৈ গুচি গ'লোঁ তাৰপিছত যেতিয়া হিমন্তৰ ওলাই আহিব লগা হ'ল গুৱাহাটীয়ে ভাড়াঘৰ বিচাৰি ফুৰিছোঁ ক'ত 2011 পিছত ভাড়াঘৰ বিচাৰি ফুৰিছিলোঁ তেতিয়া তাৰ আগলৈকে আমাৰ যিটো নুনমাটি ঘৰ আছে আমি কৈলাশনাথ শৰ্মা ট্ৰাষ্টত আমি দি দিলোঁ চ' ভাড়াঘৰ ক'ত থাকিম এতিয়া তাৰপিছত মোৰ এই দেউতাৰ মাটিটোত মই দিল্লীৰ পৰা ইন দ্য মিন টাইম হিমন্তই ক'লে মই চচুৰৰ মাটিত নাযাওঁ যি হয় নাথাকে সেই চচুৰৰ মাটিত তাৰপিছত মই ক'লোঁ যে আমাৰতো এতিয়া থাকিবলৈ জেগা নাই তেতিয়া যে যুদ্ধ কৰি সেই ঘৰ এটা সৰুকৈ আছাম টাইপ এটা বনাইছিলোঁ যেতিয়া 2014ত আমি ফাইনেলি আমাক যেতিয়া চব আৰু মানে অশান্তি কৰি আমাক ওলাই দিলে মই ৰাতিটো আছোঁ ঘৰখনৰ আমাৰ দৰ্জা হোৱা নাছিলে তেতিয়া মেইন দৰ্জা নাই ল'ৰা ছোৱালী দুটা শুই পেলাই বেডৰুমটোত এখন এনেকৈ কাপোৰ পাৰি লৈছোঁ কাপোৰ পাৰি এতিয়া ৰঞ্জিত হেমন্তহঁত সিহঁতে কৈছে বাইদেউ চিন্তা নকৰিব আমি আছোঁ আপুনি শুৱক বুলি কৈ পেলাই সিহঁতক লৈ বেডৰুমত সোমাইছোঁ তাৰপিছত সেনেকৈ আমি সোমাই 2014ৰ পৰা আমাৰ সৰুকৈ ঘৰটো তাৰপিছত গোটেই ঘৰটো কমপ্লিট কৰিছোঁ খিৰিকী দৰ্জা কমপ্লিট কৰি পেলাই তাৰপিছত আৰম্ভ কৰিছোঁ এতিয়া বাৰু সেই ঘৰটো ভাঙি পেলাই আমি নতুনকৈ কৰিলোঁ কিন্তু আমাৰ সেনেকুৱা দিন এনেকৈ পাৰ হৈছে তাৰমানে এইখিনি কথা কিন্তু আলোচনা মই এইখিনি শুনা নাই কোনোৱে তাৰমানে এনেকুৱা অৱস্থা হৈছে হিমন্তৰ এনেকুৱা মানুহ কেতিয়াও কমপ্লেইন নকৰে সি নাই মানে আমাক কেতিয়াবা এদিন পানী কাটি দিয়ে এদিন মানুহ আহি দেখাবলৈ যায়
তাৰপিছত আমাক ওলাই যাব দিয়ে তেতিয়া 2000 বিসম্বাদৰ সময় 2013 পৰা 2014 আমাৰ বহুত বেয়া দিন গৈছে মানে ঘূৰি চাওঁতা মানুহ নাই তেতিয়া ল'ৰা ছোৱালী সৰু আছিলে চকলেট খাম বুলি ক'লে ঘৰত বেগত 100 টকা এটা নাথাকে সিহঁতক কেনেকৈ বুজাম যে এনেকুৱা অৱস্থা হৈছে তেতিয়া কিন্তু কিছুমান মানুহ কেইটামান লগত থাকি দিলে যেনেকৈ তেতিয়া মই চহামত লৈ যাওঁ মোৰ ল'ৰাই কিণ্ডাৰ জয় খাই ভাল পায় চহামত লৈ যাওঁ তেতিয়া মই কওঁ মই মাহৰ মূৰত মই পইচাটো দি দিম কিন্তু এতিয়া মানুহে শুনিলে ক'ব এই দুনিয়াৰ মিছা কথা কৈছে কিন্তু মই অলপ আগতে যেতিয়া ক'লোঁ যে পাৱাৰ নাথাকিলে মানুহে মুখ ঘূৰাই এইটো আমাৰ ষ্টেজ গৈছে তাৰমানে 100 টকা এটা থাকে ল'ৰা ছোৱালী যদি কিণ্ডাৰ জয় খাম বুলি কয় তোমাৰ দিব পৰা অৱস্থা নাছিলে তাৰপিছত মই কিন্তু ভগৱান আছিলে সদায় আমাৰ লগত মই তেতিয়া কম বছৰ এমাহৰ মূৰত দি দিম তাৰপিছত তেতিয়া সেনেকৈ মিলাই কিন্তু দিন পাৰ কৰিছোঁ কিন্তু বহুত দিন পাৰ কৰিছোঁ মানে দেখা পাইছোঁ নিজে চকু দি সেইকাৰণে কেতিয়াবা মানুহে যেতিয়া কৈ থাকে ন মানে কেয়াৰপেক নোহোৱা হৈছে সেইকাৰণে আচৰিত লাগে ন বহুত দুখৰ দিন গৈছে মানে মানুহে ঘূৰি নাচায় মানুহে নামাতে ল'ৰা ছোৱালীয়ে স্কুলত মাৰ খায় গালি খায়